আমাক এই মাননীয় হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন যিখন বিজেপি চৰকাৰ, এই চৰকাৰখনে আচলতে ভেঞ্চাৰ শিক্ষক অৰ্থাৎ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ অন্তৰ্গত 2319খন শিক্ষানুষ্ঠানৰ 19,527 গৰাকী শিক্ষক কৰ্মচাৰীক বহুত মানে প্ৰবঞ্চনা কৰিছে। আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ে তেখেতৰ অফিচলৈ মাতি নি আমাক প্ৰাধিকৰণ কৰিম বুলি কৈছিল, আইন সংশোধন কৰিম বুলি কৈছিল। পৰৱৰ্তী সময়ত শিক্ষামন্ত্ৰী মহোদয়ে আমাক বহুবাৰ এনেকৈ তেখেতৰ কাৰ্যালয়ত মাতি নি আমাক আশ্বাস দিছিল, প্ৰতিশ্ৰুতি দিছিল, কিন্তু আচলতে কাৰ্যক্ষেত্ৰত চৰকাৰখনে কোনো কাৰ্যকৰী ব্যৱস্থা লোৱা নাই। আমি শেহতীয়াকৈ যোৱা 3 আগষ্টতো আমাক শিক্ষামন্ত্ৰী মহোদয়ে মাতি নিছিল, প্ৰাধিকৰণ কৰিম বুলি কৈছিল, কিন্তু কৰি উঠি পিছৰ পৰৱৰ্তী সময়ত তেওঁলোকে আকৌ ওলোটা খুন মাৰিছে। এতিয়া কথাটো হ'ল এই শিক্ষক কৰ্মচাৰীসকলৰ এতিয়া জীৱন প্লাছ পৰিয়ালৰ ভৱিষ্যত, ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আছে। আমাৰ এই শিক্ষক কৰ্মচাৰীসকলক গিনিপিক সাজি চৰকাৰখনে আমাক এনেদৰে মানে লঘু লাঞ্ছনা দিয়া কথাটো অমানৱীয় এটা কাৰ্য হৈছে। আমি এই কাৰ্যৰ বিৰোধিতা কৰিছোঁ আৰু আগন্তুক 5 ডিচেম্বৰৰ ভিতৰত যদি হিমন্ত বিশ্ব শৰ্মা মহোদয় বা এই চৰকাৰখনে যদি প্ৰাধিকৰণ সম্পৰ্কত স্পষ্টতা প্ৰকাশ নকৰে আনুষ্ঠানিকভাৱে, তেতিয়াহ'লে আমি 16 ডিচেম্বৰৰ পৰা সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই অনিৰ্দিষ্টকালীন আমৰণ অনশনৰ কাৰ্যসূচী লৈছোঁ। আমি আশা কৰোঁ চৰকাৰখনে আমাৰ এই কথাখিনিক গুৰুত্ব দিব, এই দুৰ্বিঘা শিক্ষকসকলক গুৰুত্ব দিব। আৰু আমি দেখিছোঁ চৰকাৰখনে কেৱল ব্যক্তিগত আৰু অসমীয়া ৰাইজকো আমি জনাব বিচাৰিছোঁ যে চৰকাৰখনে অসমীয়া মাধ্যমৰ ৰাজহুৱা খণ্ডৰ যিমানবিলাক শিক্ষানুষ্ঠান আছে, শিক্ষানুষ্ঠানবিলাকক একত্ৰীকৰণৰ নামত মানে বিলুপ্তি কৰি আছে। ভেঞ্চাৰ স্কুলবিলাক একফালৰ পৰা ধ্বংস কৰিছে। ইতিমধ্যে আমাৰ যি 2319 চন শিক্ষানুষ্ঠান, তাৰে ভিতৰত 1800ৰো অধিক শিক্ষকৰ মানে শিক্ষানুষ্ঠানৰ ডাইস্কুল বন্ধ কৰি দিছে। এই কথাবিলাক আমি ৰাজহুৱা কৰিছোঁ। নিযুত মাইনাৰ নামত মানে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভাজন আনিছে। নিযুত মাইনাত আমাৰ ভেঞ্চাৰ স্কুলৰ যিখিনি শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানখিনিক মানে ছাত্ৰীসকলক নিযুত মাইনাৰ পৰা বঞ্চিত কৰিছে। গতিকে এইবিলাক নকৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ আৰু আমি আশা কৰোঁ 5 ডিচেম্বৰৰ আগতে চৰকাৰে আমাক এটা ভাল খবৰ দিব। এই ভাল খবৰটো আশা কৰি আছোঁ। অন্যথা কিন্তু আমি এইবাৰ যি কাৰ্যসূচী লৈছোঁ, এই কাৰ্যসূচীটো হ'ব চৰম কাৰ্যসূচী। এই কাৰ্যসূচীৰ ফলত যদি কিবা কাৰণত যদি আমাৰ কোনোবা শিক্ষকৰ যদি মানে জীৱন মৃত্যুৰ যদি সমস্যা আহে, তাৰ বাবে কিন্তু একমাত্ৰ জগৰীয়া আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ নেতৃত্বাধীন চৰকাৰখন হ'ব। ধন্যবাদ। আমাক চৰকাৰে বাৰে বাৰে আমাক আলোচনাৰ মাতি নি তেওঁলোকে আলোচনাৰ মাধ্যমেৰে আমাৰ সমস্যাটো সমাধান কৰিম বুলি চৰকাৰে আমাক কথা দিছে। তাৰপিছত এওঁলোকে এতিয়া ওলোটা খৰ মাৰিছে যে আমাৰ ভেঞ্চাৰ স্কুলবিলাক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে। আৰু চৰকাৰে ভেঞ্চাৰ স্কুল নহয়, ৰাজহুৱা খণ্ডৰ যিবিলাক স্কুল, এই স্কুলবিলাক ধ্বংস কৰি প্ৰাইভেট স্কুলক প্ৰাধান্য দিয়া আমি দেখা পাইছোঁ। গতিকে আমি চৰকাৰক এটা অনুৰোধ কৰিছোঁ, ৰাইজে পতা যিহেতু অনুষ্ঠান, ৰাইজৰ সম্পূৰ্ণ মানে ইয়াৰ মতামত আছে। ৰাইজৰ বিপৰীতে গৈ এই অনুষ্ঠানবিলাক ধ্বংস কৰাৰ চৰকাৰৰ কোনো অধিকাৰ নাই। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি 16 ডিচেম্বৰৰ পৰাই আমি আমৰণ অনশন কৰিম। আৰু এই আমৰণ অনশনটো অলপ বেলেগ ধৰণৰ হ'ব। আৰু এইবাৰ হয়তো এই আমৰণস্থলীত হয়তো আমাৰ শিক্ষকৰ মৃত্যু হ'ব পাৰে। আৰু এনেকুৱা পৰিপ্ৰেক্ষিতত কিন্তু হিমন্ত বিশ্ব চৰকাৰ ডাঙৰীয়া বা বিজেপি চৰকাৰখন দায়ী হ'ব বুলি আমি সকীয়াই দিছোঁ। আশা কৰোঁ খুব সোনকালে